গাইজ কি খবৰ ৰশ্মি আনটা ভিডিঅ'লৈ স্বাগতম কৰিছোঁ এয়া ৰাতিপুৱা বুলি কৰোঁতে এতিয়া 12টাই বাজিলৈকে শুই উঠা দেৰি হ'ল কালি পোৱাহি দেৰি হ'ল টোপনি ধৰিলে আজি 12টাতে সাৰ পাইছোঁ আৰু এয়া আমাৰ গুলু হাই কৈ দিয়া গুলু আইঅ স্পাইডাৰমেন ইয়াত কিনি ল'লেহি আহি গোৱাটো থোৱা নাই দেই গোৱাটো স্পাইডাৰমেন কিনিছে ভাঙিলে মই ঠিক কৰি দিম এয়া গা চা ধুই ৰেডি হৈ আহিছোঁ তাৰপাছত এতিয়া ভাবিলোঁ ভোক লাগিছে কিবা এটা খাই লওঁগৈ গুলু ভোক লাগিছে গুলুক খোৱাব বহুত দিগদাৰ হৈছে ইয়াত ইও খোৱাব ইমান ভাল পোৱা নাই আৰু বাহিৰত বহুত বৰষুণ আহি আছে যাবই পৰা নাই আৰু মানে ইয়াত যে একদম এইটো জুন জুলাই এনেকুৱা জুন জুলাই ছেপ্টেম্বৰতো থাকে ন বৰষুণ জুন জুলাই আগষ্ট এইবোৰ মাহত মানে বৰষুণ দিয়ে থাকে এতিয়াও পোৱা বৰষুণ কোনোবা এটা টাইমত এৰে কোনোবা এটা টাইমত আকৌ বহুত আহে তেনেকৈ বৰষুণ এওঁতেই চাইছোঁ আকৌ বৰষুণ এওঁতেই চব কৰিব লগা হৈছে বাহিৰত বহুত বৰষুণ এতিয়া কিবা এটা খাই বৈ আহোঁগৈ বৰষুণটো এৰালে চাই আছোঁ আৰু দেখাই থাকিম চাই থাকিম আমি ৰুমৰ পৰা কিবা এটা খাবলৈ ওলাই আহিছোঁ এয়া গ'লোৱে ৰেইনকোট চেইনকোট পিন্ধিয়ে লৈছে ভিতৰতে আৰু ছাতিটো আমি ইয়াতে কিনা কিন্তু ছাতিটো কিনিলোঁ প্ৰথম দিনাই ছাতিটো ভাগিলে তাৰপাছত ঘূৰাই পেলাই আকৌ বেলেগ এটা আনিছোঁ কিন্তু ইয়াত ছাতিবোৰ ল'লেও একো কাম নাই কাৰণ হাৱাত মানে ছাতিবোৰ ভাঙি পেলাই আৰু সেইটো ঠিক কৰিব নোৱাৰে আৰু ছাতিবোৰ তাৰপাছত এয়া আমি ৰুমৰ পৰা ওলাই আহিছোঁ আৰু এয়া ওপৰত কাম কৰি আছে মিস্ত্ৰীয়ে ঘুম ঘাম বহুত শব্দ হৈ আছে আৰু বৰষুণ দেখিছেনে গোটেইখন গেলাকানি হৈ গৈছে বৰষুণত আৰু এইবিলাক গাড়ী চাড়ী যে ৰখাই থৈছে এইবিলাক ভাড়াত দিয়া হয় এনেকৈ আৰু আমি য'ত আছোঁ তাৰে গাড়ী হয় ইহঁতৰে আৰু এইবিলাক ইয়াত মানে গাড়ী চাড়ী তেনেকৈয়ে থাকে আৰু বাইক চাইক তেনেকৈয়ে থোৱা হয় কিন্তু স্কুটি আৰু এই গাড়ী তেনেকৈয়ে পোৱা যায় কিন্তু মই বাইক চাইক নাই দেখা বাৰু আৰু গুলু স্পাইডাৰমেনটো পৰি গ'ল আকৌ গুলুৱে লৈ ল'লে তাৰপাছত এয়া আমি আগবাঢ়িছোঁ যাবৰ কাৰণে আজি আমি স্কুটি লোৱা নাই কাৰণ আমি ওচৰতে ঘূৰিম সেইকাৰণে স্কুটি লোৱা নাই স্কুটিৰ ভাড়া 300 হয় গোৱাত বানপানী আমি ৰেষ্টুৰেণ্ট এখন পালোঁ ওচৰতে আৰু ইয়াত আমি ৰাতিপুৱাই চাহৰ লগত মিঠাই বিস্কুট খাওঁ কিন্তু ইয়াত আপুনি চাহৰ লগত একো নাপায় এইবিলাক ফাষ্ট ফুড টাইপৰ বস্তুহে পাব আৰু বৰষুণত আহি আছোঁ আমি যিমান অসমীয়াত গাই থাকোঁ ইয়াত বুজিয়ে নাপায় আৰু ময়ো চেণ্ডউইচ এনেকৈ লৈ অসমীয়া নাই ইয়াত বাৰু ফুৰিবলৈ অহাবিলাকহে আছে খোৱা আৰু বৰষুণ একদম ভিডিঅ' চিডিঅ' কৰি আহিবলৈ দিগদাৰেই হৈছে মই টেটু এটাহে বনাম দেখিছা নাই এয়া হাজবেণ্ডে এয়া টোপোলা বান্ধিয়া লৈ আহিছে কিমান কষ্ট হৈছে চক ইয়াত এয়া আমাৰ বজাৰ আছিলে বজাৰো কৰি আহিলোঁ কাইলৈ ফ্লাইট আছে সেইটো কাৰণে আজি অলপ চলপ বজাৰ কৰি ল'লোঁ ইয়াত চব ৰেইনকোট পিন্ধি ঘূৰি ফুৰিব লগা হৈছে ইমান বৰষুণ মানে চবে ইয়াত ৰেইনকোট পিন্ধিয়ে ঘূৰি ফুৰিছে এয়া চব আৰু স্কুটিবোৰ এনেকৈ থাকে স্কুটিবিলাক এনেকৈ যিবিলাক মানে ভাড়াত দিয়ে ইয়াত এনেকৈ য'তে ত'তে স্কুটিবিলাক এনেকৈয়ে থাকে চব ইয়াত বিয়েৰে আৰু গোটেই মদৰ দোকান আৰু য'তে যোৱা মদৰ দোকান সেয়া আমাৰ তেখেতেও আনিছে আকৌ দেই অপেন আমাৰ যোৰহাটত অপেন আনিবলৈ হ'লে কি হ'ব ক'তো ঠাণ্ডা এটা নাই বোলো চব বিয়েৰৰ বটলে
ঠাণ্ডা মই এইবোৰ চিনি জানি নাপাওঁ গোটেই মানে যেনেকৈ এইবিলাক বটল বিয়েৰ সৰু সৰু পাই নাই সেইটো মানে মই ভাবোঁ এইবোৰ ঠাণ্ডা হ'ব চাগে এইবোৰ ঠাণ্ডা নহয় চব বিয়েৰৰ বটল যোৰহাটত হোৱা হ'লে মানে এনেকৈ মই আজিলৈকে ইমান বৰষুণত ঘূৰি ফুৰাই নাই ৰুমৰ ভিতৰতে সোমাই আছোঁ ইয়াত মানে অপেন এনেকৈ ঘূৰি ফুৰিব লগা হৈছে বৰষুণত নালাগে মই এতিয়া পানী দেখিছা নাই পানী উৰি গৈছে মোৰ চোলাটো দেখিছা নাই ইমান হাৱা মাৰিছে ভৰিবোৰ খেতা পৰি গৈছেগৈ পানীত দি দি ভৰি এয়া বৰষুণ মানে দিয়ে আছে দেখিছা নাই এনেকৈ কমে আহে আৰু বতৰটো মানে বেয়াটো অলপ ধোৱা ধোৱা আহিছে ভিডিঅ'টো আইঅ বানপানী 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 হৈছে যিমান চিঞৰি থাকা ইয়াত অসমীয়াত কথা পাতি থাকা কোনেও বুজি নাপায় যিমান চিঞৰা এতিয়া ৰুমলৈ আহি আছোঁ আমি এতিয়া আৰু এইবোৰ চব ভাড়া থাকিব পাৰিব ইয়াত ঠাণ্ডা এটা বিচাৰি নাপালোঁ চব মদৰ দোকান একদম ইয়াত চব অপেন চলে আৰু এইবিলাক হা কেলে 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 কিউ কিউ আমাৰ ৰুম পাই গৈছোহি আমাৰ ৰুম পাইছোহি ইয়াৰ ঘৰ যে এখন পিছল খাই যায় স্লিপটো চাইডত Please stop. এইবোৰ কি হয় অ ক'ত আছিলে কুকুৰ কুকুৰ ক'ত আছিলে কুকুৰ ক'ত আছিলে আজি ওলাই যাম নে ইমান আশা কম বহুত বৰষুণ দি আছে আজি নন ষ্টপ খুলিম খুলিম খুলি দিয়া লাইট অফ কৰি থৈ গৈছিলা না কৰা লাইট কি হ'ল ফেন চলি আছে লাইট মিঠা খাইছে
কৰিব লাগিব গোৱাটোহে গোৱাটোৰে চিকেন লাগিব এইটো কিবা তেলেই নে পানীয়ে নে নোপোৱা হ'ল মানে যে হ'ব বুলি এইটো তেল নে পানী পাবি কিছুমান বস্তু বজাৰ কৰি আনিছোঁ এতিয়া সময় পাওঁতে আজি এতিয়া পাৰ্চ মোজাবিলাক কাপোৰ আৰু এইবিলাক ইয়াত কমেই দেই আমাৰ যোৰহাটতকৈ মানে দাম লৈ আছে 500, 600, 700 তেনেকুৱাও আছে কিন্তু এই বস্তুটো আমাৰ এতিয়া যোৰহাটত হোৱা হ'লে মানে 300-400 তলত নাপালোহেঁতেন এইটোতো আমি এতিয়া 150 দি আনিছোঁ নাই এইটো চোৱা 150 দি আনিছোঁ আৰু পাৰ্চ দিন যাব বাৰু এইবিলাক আৰু এটা অ' চোৱা এইটো তুলি দিয়া পৰি গ'ল তলত কি কৰিলে তলত এইটো বেগত কি আছিলে ভৰাবা আৰু ইয়াত আৰু আনিছোঁ আৰু এই কাপোৰকেইটা দিয়াচোন কাপোৰ জুৱেলাৰী এনেই জুৱেলাৰী এইবিলাক এইটো আছে পাৰিয়া ইয়াত এইবিলাক চব চেণ্ডেল আনিছোঁ বৰষুণৰ কাৰণে এনেকৈ আনিছোঁ পেক কৰি কেইবাযোৰো আনিছোঁ মিনিমাম ইয়াত 5-6যোৰমান আছে বেলেগ বেলেগ খুলি খুলি নেদেখাওঁ বাৰু তাৰপিছত ইয়াত কিছুমান জুৱেলাৰী আছে ফুলি এনেকুৱা তাৰপিছত ব্ৰেচলেট এনেকুৱাই আনিছোঁ এনেকুৱা আৰু বিশেষকৈ মই এটা ল'ম ভাবিছিলোঁ এই বস্তুটো এইটো আনিছোঁ অৰিজিনেলটো নহয় বাৰু দেই এইকেইটা মই পিন্ধিম আৰু এইবিলাক আৰু এটা বস্তু আনিছোঁ দেখোন আই লাভ খোৱা পটাপট মই বস্তুকেইটা সামৰি লওঁ এডজাষ্ট কৰি লওঁ আপোনালোকক আকৌ লগ পাই আছোঁ এয়া কালাংগা বীজ ওলাই আহিছোঁ ওচৰতে আছে আমাৰ এতিয়া চাব আহিছোঁ আৰু ৰাতি কি হয় বস্তু এতিয়া মানে আমি ৰাতি অহা নাছিলোঁ আজি মানে ৰাতি চাব আহিছোঁ দিনতে চাই থকা হৈছে এইকেইদিন কাৰণ কাইলৈ আকৌ ৰাওনা হ'ব লাগিব ঘৰৰ দিশে সেইকাৰণে আজি আহিছোঁ এয়া আমি ওলাই আহিছোঁ আৰু এনেকৈ ৰাতি ওলাই অহা নাই আজিয়ে ভাবিলোঁ ৰাতি চাওঁ কেনেকুৱানো হয় সেইকাৰণে ৰাতিয়ে ওচৰতে আমাৰ ৰুম আছে সেইখিনিতে ওলাই আহিলোঁ আৰু এতিয়া বৰষুণটো নাই দিয়া বাৰু আৰু গলুৱে বহুত ভাল পাইছে গলুৱে কৈছে মই পানীলৈ যাম কিন্তু মই তাক গালি পাৰি গৈছোঁ বাপেকেও গালি পাৰিছে তুমি পানীলৈ গ'লে আমি ঘৰলৈ গুচি যাম বুলি কৈছোঁ এয়া আমি গৈ আছোঁ আৰু ইমান ধুনীয়া লাগিছে ৰাতিহে বেছি ধুনীয়া লাগিছে আজি আহি গম পাইছোঁ আৰু গোটেই লাইটিং মানে আৰু ইমান ভাল লাগিছে মানে দেখিয়ে আৰু চব ইমান ধুনীয়া লাগিছে ন জেগাবোৰ আৰু মানুহ ৰাতি বেছি হয় দিনতকৈ কাৰণ আজি ৰাতি আহি আমি গম পাইছোঁ আৰু আমি ইয়াত গৈ আছোঁ আৰু চাৰিওফালে চাইছোঁ আৰু সেয়া মানুহবিলাকে মাতে আহক ইয়াত বহকি এনেকৈ কৈ মাতে কিন্তু আমি অলৰেডি যে বহি মেলি আহিছোঁ আগতে আৰু তেনেকৈ আৰু বহুত এক্সট্ৰা পইচা লৈ লয় সেইটো কাৰণে আমি নবহোঁ আৰু অলপ চাইছোঁ আৰু ইয়াত আৰু মানুহবিলাকে ৰাতি বেছি হয় মানুহবিলাক দিনতকৈ আৰু গুলুক পানীলৈ যাবলৈ লাগে মই কৈছোঁ তুমি নাযাবা পানীলৈ আৰু মোৰ ৰাতি যে আৰু বেছি ভয় লাগে দিনত ইমান ভয় নালাগিলে ৰাতি বেছি ভয় লাগে মানে কিয় নাজানো আমি আগতে এনেকৈ নেদেখাৰ কাৰণে চাগে আৰু মই কৈছোঁৱে পানী বস্তুটো মোৰ অলপ ভয়ো লাগে সেইকাৰণে দূৰতে মই অলপ ছেফ ছাইড হৈ থাকিব বিচাৰোঁ আৰু এইফালে চাৰিওফালে চব কিমান ধুনীয়া লাগিছে ন আৰু ভালো লাগিছে দেখি
আৰু এয়া আমাৰ এয়া অলপতে মানে বৰষুণ দিয়ে আৰু অলপতে বৰষুণ এৰি দিয়ে। আজি এতিয়ালৈকে বৰষুণ নাই বাৰু, সেইকাৰণে আৰু বৰষুণ দিলেও ইয়াত বোকা নহয় মানে শুকাই যায় আৰু সেইটো কাৰণে একো দিগদাৰ নাই বাৰু। আৰু গোটেইখন বালিয়ে যে সেইটো কাৰণে। আৰু ইয়াত কুকুৰবিলাক এটা মন কৰিলোঁ, কুকুৰবিলাক আমাৰ নিচিনা নহয় মানে, কুকুৰবিলাক বৰ বেলেগ টাইপৰ মানে দীঘলীয়া টাইপৰ কুকুৰবিলাক দেখাত, মানে এনেকুৱা থুপুকা টাইপৰ নাই, অলপ দীঘলীয়া টাইপৰ। কিন্তু আমাৰ তাত যেনেকৈ কুকুৰবিলাক এনেকৈ ঘূৰি ফুৰে একো নকৰে ন, তাত ইয়াতো এনেকুৱা। কিন্তু ইয়াৰ কুকুৰবিলাক দেখিলে আপোনাৰ এনেকুৱা লাগে যে তাহাঁতি কামুৰিব, মানে ভয় লাগে মানে কুকুৰবিলাক দেখাত। কিন্তু মোৰ বহুত ভয়ো লাগিছিলে। হাজবেণ্ডে কৈছে একো নাই, আমাৰ তাত থকা নিচিনা এইবিলাক কুকুৰ, খালি অলপ জাতটো অলপ বেলেগ দেখাত। তাৰপাছত মোৰ আকৌ বাথৰুম লাগিলে, সেইকাৰণে বাথৰুম আহিব লগা হ'ল। আৰু চাওক হোটেলখন ইমান ধুনীয়া, আৰু এইজনে ইমান ইংলিছত কিনো গাইছে মই বুজি পোৱা নাই, কিন্তু ধুনীয়া লাগিলে শুনি পেলাই, সেইকাৰণে মই অলপ ভিডিঅ' কৰি ৰাখিলোঁ আপোনালোকক দেখাবৰ কাৰণে। মই খালি বুজি পোৱা নাই দেই। তাৰপাছত মই ভাবিলোঁ পাচাব কৰি গুচি যাম, সেইটো কাৰণে ভাবিলোঁ কিবা ঠাণ্ডা খাই লওঁ। এই ঠাণ্ডা মিৰিণ্ডাটো খালোঁ, কিন্তু ইয়াৰ দাম 80 টকা। সেইকাৰণে মোৰ পইচাটো দিবলৈ মন গ'ল কাৰণে পইচাটো দি মেলি ওলাই আহিলোঁ। কিন্তু মোৰো বেয়া লাগিলে যে বাথৰুম কৰিয়ে কি গুচি যাম, সেইকাৰণে কিবা এটা খাই লওঁ, কাৰণ ৰেষ্টুৰেণ্টৰ মানুহবিলাকেও চাই আছে বহিব বুলি। সেইকাৰণে ঠাণ্ডা এটা খাই গুচি আহিলোঁ। কিন্তু পেষ্ট্ৰি এটা দৰালোঁ দাম, পেষ্ট্ৰিটোৰ দামেই 200 টকা। সেইটো কাৰণে নেখালোঁ, ওলাই আহিলোঁ। তাৰপাছত এয়া দেখিছেনে, ইয়াৰ ভিতৰত সোমাই গ'লোঁ মই, আৰু ইয়াৰ চিকিউৰিটি আছে, কিন্তু চিকিউৰিটিবিলাকে প্ৰথম ধৰা নাছিলে। আৰু ভিতৰত মানে খুব ডান্স কৰি আছে লাউডত মানে, আৰু মই অলপ বাহিৰতে নাছিলোঁ প্ৰথম, মানে ভিতৰত সোমাবলৈ দিয়া নাছিলে, সেইটো কাৰণে। তাৰপাছত এয়া ভিতৰত মানে সোমাইছিলোঁ, ফাৰ্ষ্ট টাইম সোমাওঁতে মানে ক'লে মানে যে হেৰি আপোনাৰ সোমাব মানে নোৱাৰি, 1000 টকা আপোনালোকে টেবুল লৈছেনে? তাৰপিছত আমি ক'লোঁ নাই লোৱা। তাৰপিছত কৈছে 1000 টকা টেবুল খাব লাগিব, তেতিয়া আপোনালোকে পাৰিব। কিন্তু আমিতো 1000 টকা খানা খাব লাগিব, বিয়েৰ চিয়েৰ চব খাব লাগিব, আৰু আমাৰতো সেইবিলাক ইমান এলাউড নাই ন, সেইটো কাৰণে 1000 টকা এনেই খৰচ কৰিব মন নাই, সেইটো কাৰণে ওলাই আহিছিলোঁ। তাৰপিছত হাজবেণ্ডক ক'লোঁ ব'লা, কিছুমান মানুহ দেখোন গৈছে, পটককৈ কিবা এটা কৰা। তাৰপিছত হাজবেণ্ডে ক'লে ভিডিঅ' কৰি ওলাই গুচি আহিম আৰু ইউটিউবত দিম। তাৰপিছত ক'লে আপোনালোকৰ চেনেলটো চাওক, এয়া সুধিছে দেখিছেনে হাজবেণ্ডক। আৰু চেনেলটো মই দেখুৱাই দিলতহে, মানে যেতিয়া চেনেলটো মই দেখুৱাই দিছোঁ তেতিয়াহে মানে আমাক সোমাব দিছে মানে। তাৰপাছত প্ৰথমটো আমাক সোমাব দিয়া নাছিলে, আমি সেইকাৰণে বাহিৰলৈ ওলাই যাব লগা হ'ল। কিন্তু মোৰ মনটোৱে তাত ডান্স কৰি আছে, মোৰ মনটোহে জানিছে কেনেকুৱা লাগিছে। আৰু সেইটো কাৰণে মানে এয়া চাওক, আমি প্ৰথম ওলাই গুচি গ'লোঁ দেখিছেনে, আমাক প্ৰথম সুধিলে, তাৰপিছত আমি ওলাই গুচি গ'লোঁ বাহিৰলৈ। তাৰপাছত অলপ মই ভিডিঅ'ই কৰি ল'লোঁ সোমাবলৈ নাপাওঁ বুলি, কাৰণ ইমান ধুনীয়া লাগিছে ভিতৰতো, আৰু ইফালেও ডান্স কৰি আছে। আৰু এয়া বাহিৰত মানে এনেকৈ গাৰ্ড থাকে, তাহাঁতি সোধে মানে। আৰু এয়া মই অলপ এইবিলাক ভিডিঅ' কৰিলোঁ, কৰি মেলি কিবা কৰি মানে ইউটিউবৰ চেনেলটো দেখুৱাই পেলাই, তাৰপিছত আপোনালোকক ভিডিঅ' কৰি ওলাই গুচি আহিম। সেইটো তেনেকৈ কৈ পেলাইহে সোমাবলৈ পালোঁ, প্ৰথমতে সোমাবলৈ দিয়া নাছিলে বাৰু। ভিতৰত সোমাই আহিলোঁ, ভিতৰত সোমাই পেলাই ফাইনেলি ডান্স কৰিবলৈ পাই গ'লোঁ, আৰু মোৰ বহুত ফূৰ্তি। আৰু গ'লৈ অলপ আমনি কৰি আছে, ঠাণ্ডা এটা কিনি দিব লাগে, কোনোবা ল'ৰা এটা ঠাণ্ডা খোৱা দেখিলে। তাৰপিছত বাপেকে ঠাণ্ডাটো কিনি দিলে বাৰু, ল'ৰা ছোৱালীহে দেখিলেই লাগে। তাৰপিছত অলপ নাচিছোঁ, আৰু ৰৈ থাকিব পৰা নাই, এনেও মোৰ ডান্সটো মই বহুত ভালেই পাওঁ, আৰু ডান্স দেখিলে ৰ'বই নোৱাৰোঁ। আৰু ইয়াত চবৰে নিজৰ মৰ্জি, যোনে যি কৰে, কাৰোলৈ চাবলৈ টাইম নাই। আৰু সেইকাৰণে ময়ো অলপ ডান্স কৰি দিলোঁ, আৰু ইমান ভালকৈ নাজানো যদিও মানে ডান্স কৰিছোঁ আৰু দেই। তাৰপাছত এয়া হাজবেণ্ডক অকণমান ভিডিঅ' কৰিবলৈ ক'লোঁ, হাজবেণ্ডে এয়া ভিডিঅ' কৰি আছে চাৰিওফালে। আৰু ইমান ধুনীয়া লাগিছে ভিতৰতো, আৰু এইবিলাক যে ৰেষ্টুৰেণ্ট টাইপৰ, ইয়াৰ ভিতৰত আপোনালোকে খাব পাৰিব, যি মন যায় তাকে খাব পাৰিব। আমি কিন্তু তাৰ ভিতৰলৈ নাই যোৱা, আমি বাহিৰতে নাচি পেলাই ওলাই আহিছোঁ। আৰু তাৰ ভিতৰত মানে মানুহে যি টি খাই আছে, সেইটো কাৰণে ভিতৰত সোমোৱা নাই। এইবোৰ ইয়াতো খাই আছে বাৰু অ'পেন, কিন্তু ভিতৰত বেছিকৈ খাই আছে মানুহবিলাকে, বাহিৰত ইমান খোৱা নাই বাৰু, বাহিৰত দুটা এটাই খাই আছে। তাৰপাছত এয়া আমি নচাচাৰি গুলুকে টনা যোৱা কৰা হৈছে, কাৰণ গুলু ইফালে গৈছে সিফালে গৈছে, আৰু গুলুৱে বিচাৰি ফুৰিছে যে কাৰ কোচত উঠি মই নাচোঁ, কাৰ ওচৰত
কোচত উঠোঁ মই তেনেকৈ সি সেইটো ধান্দা মাৰি আছে জঁপিয়াওঁ আৰু বাপেকৰ লগত নাচিবলৈ কৈছে কিন্তু সি দেখিছে নাই মানুহ বিচাৰিহে ফুৰিছে আৰু সেই দাদাটোকো বিচাৰি ফুৰিছে সি ভাল পাইছে লগ এটা হ'লেতো সি বহুত ভাল পায় তাৰপাছত এই বাপেকে টনা আজোৰা কৰি থাকিব লগাই হৈছে তাক আৰু ময়ো অকণমান তাহাঁতক ভিডিঅ' কৰি দিলোঁ বোলো তোমালোকে অলপ নাচা মই তোমালোকক ভিডিঅ' কৰিম সেইকাৰণে মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ তাহাঁতক আৰু তাহাঁতি অলপ নাচিছে এয়া গলুৱে নানাচে গলু কিবা এটা ঠেহ লাগিছে তাক টানি আজৰিহে নচুৱাব লগা হৈছে সেইটো আৰু মানুহবিলাক ভিৰ ভাৰটো বহুত বেছি হৈ গ'লগৈ লাষ্টলৈ প্ৰথমতে অলপ কমেই আছিলে তাৰপিছত ভিৰ ভাৰ বহুতেই হৈ গ'লগৈ মানুহবিলাক আৰু এয়া গুডুৱে দেখিছে নাই দাদাটোৰ ওচৰলৈ যাবলৈ সি বিচাৰি ফুৰিছে আৰু এইফালে আৰু লাইটিংবোৰ ইমান ধুনীয়া লাগিছে হাজবেণ্ডে কৈছে তুমি যোৱা মই তোমাক ভিডিঅ' কৰি থাকিম আমাৰ আকৌ মানুহজনে লাজ কৰে নাচিবলৈ কৰিবলৈ মই ক'লোঁ নাচোঁ ব'লে সি অলপ লাজ কৰে কিন্তু ইয়াততো অলপ লাজটো কমিছেই বাৰু মই তেওঁৰ হাজবেণ্ডক কৈছিলোঁ কিবা এটা খোৱা যদি তুমি খাই লোৱা কিন্তু তেওঁ কৈছে নাখাওঁ নালাগে আৰু এয়া গলুৱে আকৌ এইটো দেখিছে নাই কিনি আনি পেলাই এইটো ঘূৰাইছে মোৰ ভয় মানুহৰ গাত লাগি যায় বুলি আৰু ই মানুহৰ গাত লগাবলৈ হেৰি কৰি আছে আৰু সেইজনে থৰ লাগিছে গুলুলৈ চাই কি কৰিছে বুলি আৰু তাক খুব মৰম কৰিছে দেই মৰম খুব কৰিছে আৰু তাৰ লগত ইমান খেলিছে দেখিছে নাই আৰু তাৰ মানুহবিলাক বহুত মৰমীয়াল দেই কিন্তু সেইটো কথা ক'বলগীয়া আৰু ইয়াত নিজে নিজে সি লাগি লৈছে মানে তাৰ লগত খেলিব কৰিবৰ কাৰণে আৰু মানুহবিলাক ইমান মৰমীয়া আৰু ইটোৱে সিটোক কিমান হেল্প কৰে আৰু ইমান ভাল লাগে মানে ইয়াত মানে মানুহবিলাকৰ হেৰিটো নাই মানে বেয়া ভাৱ এইবিলাক নাই বাৰু সেইটোৱে ভাল লাগিলে এতিয়া আমি এয়া ৰুম পালোহি তিতিবুৰি মোৰ চুলি গোটেই অৱস্থাই নাই বোলো অলপ চলপ বোলো ইমানকৈ নিদিলে বাৰু মই তিতিবুলিয়ে তিতিলোঁ আৰু আমাৰ বৰষুণৰ কাৰণে এতিয়া খানা আনিবলৈ নগ'লোঁ গোটেই তিতিবুৰি আহিলোঁ আকৌ আজি মানে স্কুটি নাই লোৱা আজিৰ দিনটোৰ কাৰণে এনে ভাবিলোঁ ইয়াতে শ্বপিং কৰিম আৰু এয়া ৰাতি হ'লে এনেকৈ ব্ৰিজত যাম সেয়াই কৰিলোঁ দিনত শ্বপিং ৰাতি হ'লে ব্ৰিজত গ'লোঁ মানে বতৰটো আজি এইটো কি হ'লে বহুত বৰষুণ সেইটো কাৰণে মানে ক'তো নগ'লোঁ আৰু স্কুটিও নল'লোঁ আজি ৰেষ্ট ল'ম বুলি ভাবিছিলোঁ কিন্তু ৰেষ্ট তেনেকৈ আৰু কালি ৰাতিও দেৰি হৈ গ'ল আৰু অলপ চাবলৈ আছে কাইলৈ আমাৰ ফ্লাইট আছে গম পাইছে আৰু কাইলৈ মানে গাড়ী এখন বুক কৰিছোঁ তেনেকৈ ৰাতিপুৱাই মৰ্ণিঙত ওলাই যাম চাই গৈ থাকিম আৰু আমাৰ খানা আহিছে আহিলে হাজবেণ্ডে খানা আনিবৰ কাৰণে গৈছে খানা আহিছে বৰষুণত মই ওলাই যাবলৈ নিদিলোঁ এনেই ইমান গেলা বতৰত তাতে স্কুটিও নাই খোজকাঢ়ি সেইকাৰণে কি হ'ল আহিব দেউতা আনিব এতিয়া হাজবেণ্ডে ইয়াত খানা আনিবলৈ গৈছে সেয়াই আৰু বহুত ভাল লাগিলে আজি একদম পাৰ্টি কৰি মানে
আৰু ইয়াত মানে কি হয় চব অপেন আৰু বিয়েৰ চিয়েৰ খোৱা আৰু মাইকী মানুহবোৰে মানে আমাৰ কাৰণে আচৰিত হৈ গৈছে মানে ৰ'বাচোন ভিডিঅ' আচৰিত মানে বিশেষকৈ মোৰ কাৰণে দেই একদম মানে অপেন বিয়েৰ খাইছে চিগাৰেট খাইছে বাপৰে মই তেনেকৈ প্ৰথম দেখিছোঁ আজি আৰু যেনেকৈ মই দেখাও নাই তেনেকুৱা আৰু নিজেও সেইবিলাক নকৰোঁ আৰু ময়ো আচৰিত হৈ গৈছোঁ আৰু বিশেষকৈ মানে এতিয়া মানে আপোনালোকে সৰুতে বাচ্ছাবিলাকক লৈ আহিব পাৰে কিন্তু ডাঙৰ হ'লে নাহিব বাট ডাঙৰ হ'লেতো সিহঁতক লৈ অহাটো ইম্পচিবল মানে এতিয়া বাচ্ছা হৈ আছে কাৰণে আনিব পাৰিছোঁ আৰু জনা হৈ গ'লে মানে এতিয়া আমাৰ মানে কি হয় গ'লোৱে এতিয়া অলপ বুজি পোৱা নাই কাৰণে আমি আহিব পাৰিছোঁ কিন্তু বুজি পোৱা টাইমত কেতিয়াও আহিব নোৱাৰিম মই জানো আগতীয়াকৈ সেইটো কাৰণে এইটো টাইমত আহিছোঁ কিন্তু বহুত ধুনীয়া জেগা হয় আপোনালোকে আহিব কিন্তু বাচ্ছা সৰু হৈ থাকোঁতেই আহিব কি পেলালা ডাঙৰ অলপ বুজা হ'লে আহিবলৈ দিগদাৰ হয় তাহাঁতি যেতিয়া বুজি পাব ন জানিব মানে সেইবিলাক সেইটো সময়ত আনিবলৈ অলপ বেয়া হয় আৰু একদম দে থৈ দে এইটো দে একদম মস্তি মানে এনজয় ইয়াত আৰু একদম আপুনি কেতিয়াবা যদি টেনশ্যনতো থাকে আপোনাৰ টেনশ্যন দূৰ হৈ যাব মানে সেইবোৰ কাৰণে বহুত ভাল নাই তুমি শেষ কৰি দিলা ন খাই ফিনিছ কৰিলা নহয় জ্বলা চিপছ নাই অনা নহয় আৰু আমাৰ গুলুৱে কি কৈছোঁ মানে আৰু মানে সি মানুহক ইমান ইমপ্ৰেছ কৰিব পাৰে মই আচৰিত হৈ গৈছোঁ মানে সি মানে কালিও সেয়া নাইট পাৰ্টিটো আজিও মানে একদম মানুহৰ কোচত উঠি গৈছেগৈ কোচত উঠি গৈ নাচিছেগৈ অকণো ভয় নাই একোৱে নাই মানে কৈছোঁ নহয় আৰু ইমান মৰম কৰিছে তাক ইমানেই মৰম কৰিছে ক'বলৈ বাকী নাই মানে ইমানেই মৰম কৰিছে তাক আৰু কিছুমানেতো বাচ্ছাবিলাক প্ৰায়খিনিয়ে ভালেই পায় আৰু মানে এটা কথা ক'বলগীয়া কিন্তু মানুহে কিছুমানে ক'ব পাৰে যে এইবোৰ জেগাত কেনেকুৱা মানুহ থাকে অপেন খাই অপেন কিন্তু সেইটো আপোনালোকে কেতিয়াও নাভাবিব কিন্তু মানুহ একদম বেয়া নাথাকে নিজে বেয়া হওঁ বুলি ক'লেহে হ'ব পাৰে ইয়াত মই এতিয়ালৈকে দেখিলোঁ আপুনি মানে যদি ভাল হৈ থাকে আপোনাক কোনেও বেয়া হ'বলৈ নিদিয়ে আৰু মানুহবিলাক মানে বহুত ফ্ৰী ভাল মানে আপোনাক হেল্প কৰাত থাকে আৰু একদম মানে আপুনি এডজাষ্ট হৈ যাব আৰু বহুত ভাল মানুহ মানে থাকে কিন্তু কিছুমানে ক'ব পাৰে এনেকুৱা জেগাত ৰ'বা দেউতা আনিবলৈ গৈছে কিছুমান জেগাত আপোনাক কিছুমানে ক'ব পাৰে খাই মেলি থাকে কি হয় কিন্তু সেইটো একদমেই নহয় আপোনাৰ খাই থাকিবও পাৰে কিন্তু তাহাঁতৰ বিহেভিয়াৰবোৰ বহুত ভাল আৰু আমাৰ গুলুক বহুতখিনি মৰম কৰিছে এনি টাইম মানে কোচতে লৈয়ে ফুৰিছে নচুৱাইছে হঁহুৱাইছে খেলাইছে বহুত ভাল লাগিছে দেখি আৰু মানুহক যদি আপুনি সুধেও এইটো জেগা ক'ত আছে নাই দেহা এইটো জেগা ক'ত আছে আৰু এইটো জেগাত কেনেকৈ যাম কিন্তু আপোনালোকক ধুনীয়াকৈ বটাই দিব সেইটো একোৱেই আপোনালোকে চিন্তা নকৰিব আৰু আজি চাওক বাৰু আমিতো আজিলৈকে অহা নাই আমি ফাৰ্ষ্ট টাইম আহিছোঁ আমি তিনিটাই আহিছোঁ আৰু তেনেকৈ চিনি জানি নাপাওঁ আমিতো তেনেকৈ মানুহক সুধিছোঁ গুগল মেপ ইউজ কৰিছোঁ ক'ত আহিছে গুগল মেপ ইউজ কৰিছোঁ সেইবোৰে কৰিছোঁ তেনেকৈ আমিতো ইয়াত ধুনীয়াকৈ আছোঁ খাইছোঁ ফুৰিছোঁ একোৱেই প্ৰব্লেম হোৱা নাই কিন্তু আপুনি মানুহক নজনাটো সুধিব লাগিব কিন্তু নিজে জানো বুলি বুজাই থাকিলে নহ'ব নজনাটো সুধিব লাগিব আৰু কিবা প্ৰব্লেমত ধৰিলে হেল্প মাগিব লাগিব আপোনাক চবেই হেল্প কৰিব বাই দ্য ৱে এতিয়া আমাৰ খানা আহি পোৱাহি নাই আমি এতিয়া টোপনিও আহিছে কাইলৈ সোনকালে দিব চব এইবিলাক জাপিবলৈ আছে কাপোৰ এইবোৰ চব তিতা কাপোৰ মানে জাপিবলৈও আছে কাপোৰ একদম মন যোৱা নাই কাইলৈ পটাপট জাপিব লাগিব এতিয়াতো 12টাই বাজিব হ'ল কি শুন জ্বলা চিপছ খোৱা দেউতা আনিব ৰ'বা
আৰু মোৰ একদম চুলি অৱস্থা নাই। আৰু এটা কথা আপোনালোকে চাবলগীয়া, ইয়াত মানুহ আপুনি লাগিলে ঠাণ্ডাই হওক, ইয়াত বৰষুণৰ কাৰণে ঠাণ্ডা, এতিয়া মোৰ ঠাণ্ডা লাগি আছে কিন্তু ফেন চলাই আছোঁ, ঠাণ্ডা লাগিছে। কিন্তু আপুনি ঠাণ্ডা লাগিলেও ইয়াত মানুহখিনি মানে হাত চাতবোৰ ক'লা হৈ যায়, কিয় নাজানো। ইয়াৰ মানে ঠাণ্ডা হ'লেও আপোনাৰ মানে ইয়াৰ গৰমৰ হেৰিটো থাকেই মানে, যদি আপোনাৰ, কাৰণ ইয়াত মোৰ এতিয়া এইকেইদিনতে দেখিছোঁ হাত চাতবোৰ, মুখ চুখবোৰ বহুত ক'লা হৈছে দেখিবলৈ। আৰু গোলুকো সেয়া মই বালিৰ কাৰণে নে কিহৰ কাৰণে নাজানো বাৰু, মানে কিহৰ কাৰণে নাজানো, ৱেডাৰটোৰ কাৰণে নে, কিন্তু ইয়াত মানে মানুহখিনি ক'লা হয়, সেইকাৰণে প্ৰায় মানুহখিনি ইয়াত ক'লাই আৰু খানাটো মানে ইয়াত চব নাৰিকল তেলত বনায়, আৰু খাবলৈ টেষ্ট একেই হয় খানাটো, কিন্তু মই আমাৰ অসমৰ খানাতকৈ ইমান ভাল পোৱা নাই, সেইটো ক'বলগীয়া। কিন্তু খানা ঠিকেই আছে, কিন্তু নিজৰে ন, আৰু গোলু খোৱাটো একদম ঠিক হোৱা নাই। আৰু মানে ইয়াৰ নেমুটো গোল নেমু টাইপৰ, কিন্তু ইয়াৰ মানে টেষ্টটো বেলেগ। আৰু চালাডটো একেই হয়, বন্ধাকবি দিয়ে কিন্তু টেষ্টটো বেলেগ, তেনেকৈ মানে। আৰু আপোনাৰ মানে ইয়াত খোৱাৰ প্ৰাইচবিলাক বহুত বেছি, খোৱাৰ প্ৰাইচটো এতিয়া আপুনি ইয়াত মানে ভেজ থালিখনতে 200, 180, 150 তেনেকুৱা মানে। আমাৰতো তাত ভেজ থালি 80, 50, 90 তেনেকুৱা, ইয়াততো বহুত বেছি মানে। আৰু আপোনাৰ ভাত ইমানকেইটা দিব, আৰু তাৰ লগত ৰুটি 2খন, চব্জি দিব, আৰু আপোনাৰ এক্সট্ৰাকৈ যদি লয় এক্সট্ৰাকৈ আপোনাৰ পইচা দিব লাগিব।